তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনাক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ DRDOত চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি DRDOত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে DRDOত চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কেন্দ্ৰৰ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই DRDO চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে DRDOৰ চাকৰিৰ বিষয়ে আপোনালোকে প্ৰথমতে ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ আৰু ইয়াৰ লগতে আপোনালোকে DRDOৰ আৰু এটা চাকৰি মুকলি কৰা হৈছে সেইটোও মই আপোনালোকক জনাই দিম, সেইটোতো আপোনালোকে আবেদন কৰিব পাৰিব। তো মই প্ৰথমতে আপোনালোকক প্ৰথম যিটো আছে সেইটো মই আপোনাক দেখাই দি আছোঁ। তো চাইতে আপোনালোকে DRDO নিউ ৰিক্ৰুইটমেণ্ট 2025, ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। তো DRDOৰ ফুল ফৰ্ম হ'ব আপোনাৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে আপোনালোকে DRDO আৰু DIPASত চাকৰি মুকলি কৰা হৈছে। তো পষ্টৰ নেম চাওক, এতিয়া আপোনালোকে গ্ৰেজুৱেট এপ্ৰেণ্টিছ, তাৰপিছত টেকনিচিয়ান, ডিপ্ল'মা এপ্ৰেণ্টিছ আৰু ট্ৰেড এপ্ৰেণ্টিছত পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে DRDOত তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ পিছত চাগে আপোনালোকে টোটেল পষ্ট চাগে আপোনালোকে 22টা পষ্ট ইয়াতে মুকলি কৰা হৈছে। তো আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নথব, আপোনালোকে এপ্লাই কৰি থৈ দিব। তাৰপিছত আপোনালোকে ইয়াতে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু DRDO চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে DRDOৰ যিটো আপোনালোকৰ বয়স, যিটো এজ লিমিট সেইটো আপোনাৰ কিমান হ'ব লাগিব। তো চাগে আপোনালোকে DRDOৰ মিনিমাম বয়স আপোনাৰ 18 ইয়াৰ্ছ হ'ব লাগিব। যদি আপোনাৰ 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি ল'ব আৰু ইয়াতে এজ ৰিলেশ্যন লাভ কৰিব যিসকল SC ST OBC হয়তো সেইসকলক কিন্তু ইয়াতে এজ ৰিলেশ্যন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ, তো যেতিয়া আপোনালোকে আবেদন কৰিব এই চাকৰিটোৰ বাবে, যেতিয়া আপোনালোকে আবেদন কৰিব তো আবেদন কৰাৰ সময়ত আপোনাক এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগে আপোনালোকে 1 টকা আপোনাক দিব নালাগে, ফ্ৰী আপোনালোকে আবেদন কৰিব পাৰিব, ফ্ৰী আপোনালোকে এই জবটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে ফৰ জেনেৰেল OBC SC ST আপোনাক 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব আৰু ফ্ৰী অফ কষ্ট আপোনালোকে চাকৰিটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকক চাই তাৰপিছত চাই আপোনালোকে চিলেকশ্যন প্ৰচেছ, তো আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব, DRDOৰ যিটো চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব। তো চাই আপোনালোকে এক্সাম, ইয়াতে আপোনাক এক্সাম দিব নেলাগে, ইয়াতে স্পষ্ট ইয়াতে জনাই দিয়া হৈছে এক্সাম বুলি। তো আপোনাক কোনো এক্সাম দিব নেলাগে। তাৰপিছত আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে গ্ৰেজুৱেট শুড হেভ পাছড 10 ITI ডিপ্ল'মা ডিগ্ৰী পাছ কৰা সকলেহে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী ITI ডিপ্ল'মা ডিগ্ৰী সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আবেদন কৰাৰ পিছত কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ চাগে আপোনালোকে পাছপ'ৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব। যিসকল SC ST OBC হয় সেইসকলো কিন্তু ইয়াতে কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। ইয়াৰ পিছত এজ প্ৰুফ হিচাপে এটা আপোনাক ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া মই আপোনালোকক ইম্পৰ্টেণ্ট যিটো ডেট, কেতিয়াৰ পৰা আৰম্ভ হৈছে কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো চাগে আপোনালোকে ষ্টাৰ্টিং ডেট 17 জুন, অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো 17 জুনৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে 16 জুলাই 2025লৈকে। তো 16 জুলাই 2025লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব DRDOত। তো এতিয়া মই আপোনালোকক DRDOৰ আৰু এটা নতুন পষ্ট মুকলি কৰা হৈছে সেইটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ।
তো 2 নম্বৰ যিটো DRDOৰ যিটো নতুন চাকৰি সেইটো মই আপোনালোকক জনাই দি আছোঁ। ওপৰত লিখা আছে DRDO নিউ ৰিক্ৰুটমেণ্ট 2025 অৰ্গেনাইজেশ্যন নাম হ'ব আপোনাৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। ইয়াতে আপোনালোকে DRDOৰ SSPL চাকৰি মুকলি কৰা হৈছে। আপোনালোকে SSPL আৰু পোষ্টৰ নেম হ'ব আপোনাৰ ৰিচাৰ্চ এছ'চিয়েট জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ চাব পাৰিছে। যিটো আপোনাৰ চাকৰি আপুনি কোনটো চাকৰি ইয়াতে আপোনালোকে কৰিব পাৰিব, ইয়াতে আপোনাক দিয়া হৈছে ৰিচাৰ্চ এছ'চিয়েট জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ আপুনি চাব পাৰিছে। তো আপোনালোকে এই পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাওক আপোনালোকে চেলাৰী, তো চেলাৰী চাওক আপোনালোকে 37,000ৰ পৰা লৈ 67,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট কিন্তু বেছি দিন সময় নাই। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তাৰপিছত আপোনালোকে চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ বয়স কিমান হ'ব লাগিব, এজ লিমিট চাই আপোনালোকে মেক্সিমাম 35 ইয়াৰ্ছ, তো 18 ইয়াৰ্ছৰ পৰা লৈ 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে কিন্তু এজ ৰিলেক্সন লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো এজ ৰিলেক্সন আপোনালোকে 35 যদি আপোনাৰ বয়স হয়, আপোনালোকে যিসকল SC ST হয় তো সেইসকল 5 ইয়াৰ্ছ ইয়াতে পাব। 40 বয়সৰ ভিতৰত যদি 40 বছৰ হৈ গৈছে, 40 বয়স হৈ গৈছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে 5 আপোনালোকে ইয়াতে আৰু যিসকল OBC হয় সেইসকল 3 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, যিসকল SC ST OBC হয়, ST SC হয়, তো সেইসকল কিন্তু ইয়াতে 5 ইয়াৰ্ছ এজ ৰিলেক্সন লাভ কৰিব। এতিয়া আপোনালোকে আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো এপ্লিকেশ্যন ফিজ চাই আপোনালোকে 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে স্পষ্ট জনাই দিয়া হৈছে জেনেৰেল OBC SC ST PWD কিসকল ইয়াতে 1 টকা দিব নালাগে, 100% ফ্ৰী অফ জব হয়। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত চাই আপোনালোকে চিলেকশ্যন প্ৰচেছ চাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ডিগ্ৰী এনি ৰিলিভেণ্ট ডিচিপ্লিন ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। তো ডিগ্ৰী পাছ কৰা কিসকলেহে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব, সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰিব। ইয়াতে অনলি ডিগ্ৰী পাছ কৰা কিসকলেহে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত আপোনালোকে আবেদন কৰাৰ সময়ত কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ চাগে আপোনালোকে পাছপৰ্ট চাইজ ফটো লাগিব, তাৰপিছত আপোনালোকে ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াতে তাৰপিছত আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক ইয়াৰ যিটো অফিচিয়েলি ফুল নটিফিকেশ্যন, সেই নটিফিকেশ্যন মই আপোনালোকক দেখুৱাই আছোঁ। তো এইখন হৈছে DRDOৰ অফিচিয়েলি ফুল নটিফিকেশ্যন। তো আপোনালোকে এই নটিফিকেশ্যন সকলো ডিটেইলছ কিন্তু আপোনাৰ ইয়াতে দিয়া হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে DRDO, তো আপোনালোকে কৰিব পাৰিব। চাই আপোনালোকে যিটো আপোনাৰ পোষ্ট জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। ইয়াতে আপোনাক সকলো ডিটেইলছ কিন্তু ইয়াতে জনাই দিয়া হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এপ্লাই লিংকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো ইয়াৰ এপ্লাই লিংকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে, আবেদন কৰিব নোৱাৰে, মই কমেণ্ট কৰি জনাব। মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ এপ্লাই কৰিব, ফুল ডিটেইলছ ভিডিঅ' মই আপোনালোকক জনাই দিম। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো হ'ল অফিচিয়েলি ফুল নটিফিকেশ্যন, ইয়াতে আপোনাক সকলো দিয়া হৈছে। তো আপোনালোকে যদি DRDO চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই DRDOৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।